পোকে নধৰা হাসি গছত যদি আপোনালোকে চক এনেকে কৃত্ৰিমভাৱে আপোনালোকে বৈজ্ঞানিক পদ্ধতিত ইয়াত মেডিচিন ভৰাই তেতিয়াহ'লে 5 বছৰ সময়ত আপোনালোকক এনেকুৱা গছৰ পৰা মিনিমাম আপোনালোকক 1 লাখ টকা এটা উপাৰ্জন দিব পাৰে আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চক সকলো ডিটেইলছ দি আছো প্ৰায় 700 জোপা গছত তেওঁলোকে এনেকুৱা মেডিচিন লগাই থৈছে আৰু ইয়াৰ বিষয়ে জানিম ইয়াত কৃষক এজন আছে কৃষকজনে গোটেই 700 জোপা হাসি গছত তেওঁলোকে মেডিচিন লগাই পিনে এটা বৈজ্ঞানিক পদ্ধতিভাৱে তেওঁ ইয়াৰ পৰা এটা ইনকাম কৰিবলৈ লৈছে মই ভাবো ভিডিঅ'টো চাই বহুত কৃষক তেওঁলোকে উপকৃত হ'ব এয়া কৃত্ৰিমভাৱে তেওঁলোকে কি কৰিছে হাসি গছত এটো এটা মানে যোনটো আগৰ বুলি কয় আসলতে হাসি গছজোপা যোনটো ভিতৰত যোনটো প্ৰডাক্ট থাকে এটোটো সবে জানে যে এজোপা হাসি গছত প্ৰায় লাখ টকাত বিক্ৰী হয় এতিয়া গোলাঘাটখনত হাসি কাৰণে বিখ্যাত কিন্তু অসমৰ প্ৰত্যেক জেগাতে হাসি গছ আছে কিন্তু প্ৰত্যেক জেগাত হে মানে হাসিত আগৰটো নবহে এতিয়া হলে হে সকলে কি কৰিব সব কৃত্ৰিমভাৱে কেনেকৈ হাসি যোনটো মাল বহাইছে দেখিছে আৰু আমাৰ লগত আছে এজন খেতিয়ক দাদা নমস্কাৰ নমস্কাৰ তো আপোনাৰ ইয়াত কিমান জোপা মান হাসি গছ আছে তো ম্যাক্সিমাম ইয়াত 700 মান হ'ব 700 জোপা মান হাসি গছ আছে আৰু এটা হাসি গছটো বহুতে লগাইছে বা আপুনিও লগাই থৈছে কিন্তু ঠাই লৈ লৈ কিছুমান জায়গাত মানে নিজে যোনটো ইয়াৰ মাল বুলি কয় বহুতে হেতু নবহে তেতিয়া এই ভাগে যেতিয়া আপুনি কৃত্ৰিমভাৱে লগালে কিমান বছৰ ইয়াৰ পৰা আপোনালোকে প্ৰডাক্টটো সেল কৰিব পাৰিব এটো বস্তু আপোনাৰ এটো আফটাৰ 3 ইয়াৰ্স 3 বছৰ পিছত এই বস্তু যেতিয়া মাছ হৈ যায় তে মেডিচিন সহযোগী মানে মাছটো বনোৱা হয় সেই মালটো খোৱাৰ লগে লগে আমি 3 বছৰ পৰা কনভাৰ্জন কৰি আৰম্ভ কৰিব পাৰোঁ কিন্তু ইয়াৰ যদি সম্পূৰ্ণ যদি কমপ্লিট কৰিবলৈ যাওঁতে এটো 5টা বছৰ লাগিব 5টা বছৰ ভিতৰত কমপ্লিট হৈ যাব আচ্ছা যোনটো নিজে পোক ধৰে কিছুমানত হেতু নধৰিলেও এনেকে মেডিচিন লগাই এক গছজোপা মানে ধুনীয়াকৈ আপোনালোকে সেল কৰিব পাৰিব পাৰিব যদি হেতু পোক নধৰা ধৰা ৰখোনতে বহুত সময় লাগে কিন্তু হেতু ৰখোনতে হ'ব পাৰে বা নহ'ব পাৰে গতিকে ইয়াৰ পৰা আমি সোনকালে মাৰটো কেনেকা প্ৰডাক্ট হয় সেই বস্তুটো এইটো সিস্টেম কৰিলে সোনকালে আমি কিবা কৰিব এতিয়া 5টা বছৰ যদি অপাৰেচন হৈ যায় আৰু বেলেগ এটা খেতি কৰিব পৰা যায় কিন্তু বেছি সময় খেতিৰ মাটিটো ব্লক হৈ নাথাকে সেইকাৰণে সহজ উপায় এইটো কাম কৰিব সো দেখিলে হাসি খেতি অসমৰ প্ৰত্যেক জেগাতে আছে আমাৰ একদম ইমুৰৰ পৰা হিমুৰৰ প্ৰত্যেক ঘৰত মানুহে হাসি গছ আছে কিন্তু হাসি গছত মেইন পইচা পাই আছে আমাৰ গোলাঘাটত পাই আছে আৰু শিৱসাগৰৰ এডোখৰ জেগাত পাই আছে কিন্তু হাসি গছটো বহুতত আছে তো পোকে দাঁত ধৰা নাই বহুত জেগাত কিন্তু ধৰিছে অকল গোলাঘাট আৰু শিৱসাগৰত তো সেই মানুহবিলাকে বা সেই খেতিয়কসকলে কি কৰিব চক কৃত্ৰিমভাৱে এটা ধুনীয়াকৈ প্ৰডাক্ট আহিছে য'ত নেকি চক দাদা এইবিলাক পাইপ হৈছে ন এইটো পাইপ ইয়াতে গ্ৰিল কৰি ফুটা কৰিছে এইটো গ্ৰিল কৰি তাৰপিছত মেডিচিনটো আহি ভিতৰত সোমাই যাব আৰু ইয়াতে মালটো বহি যাব এই গছটো অলপ ভিতৰ যেটো অংশটো অলপ ফাক থাকে অলপ ফাক থাকে এইটো প্ৰত্যেক গছৰ এই তাৰ ভিতৰত আচ্ছা হাসি গছত এনেকৈ ফাক থাকে অলপ মেডিচিনটো গৈ তাতে আগৰটো বহি যাব আচ্ছা এটা আগৰটো বহুত দাম হয় এটা চক বহুতেতো নাজানিব পায় আগৰ কি কামত লাগে চক আমাৰ যিকোনো পাৰফিউম হওক আৰবত যায় এইবিলাক বস্তু চব আৰবত যায় আৰবত আৰু ইয়াৰ মাৰ্কেট আছে আমাৰ হোজাই লংকা ডিষ্ট্ৰিক্টত তাত মেইন ধৰি লওক এই প্ৰডাক্টবিলাক তাত যায় আচলতে এই গা গছৰ ভিতৰত যিটো মাল বহে আগৰ সেইটোহে দাম আৰু সেই বস্তুটো তাত যেতিয়া লৈ যায় লোৱাৰ পিছত আৰবলৈ গুচি যায় আৰু সেইকাৰণে এই গছজোপাৰ দাম বহুত বেছি এটা বহুত মানুহে অনুমান কৰিব নোৱাৰে যে এজোপা হাসিত 1 লাখ টকা পাব পাৰিব দাদা এজোপা ডাঙৰ মেচুৰিটি গছত 1 লাখ টকা পাব পাৰি নে নোৱাৰে হাসি গছত যদি ডাঙৰ এটা গছ হয় ডাঙৰ গছটো লাখৰ ওপৰ হৈ যাব লাখৰ ওপৰত যাব কিন্তু এই যে ম্যাক্সিমাম আমি এটো এক পাৰ কেজিতে 43000 বা 40000 এনেকা পায় সেইটো আচলতে বহুতে নাজানে যে হাসি গছত ইমান পইচা পাব নেকি আচলতে যদি এই এতিয়া সৰু গছতো নাপাব কিন্তু যদি ডাঙৰ গছ তেতিয়াহ'লে লাখ টকা ওপৰত বিকি যায় কাৰণ আমি নিজে দেখিছো গোলাঘাটত এতিয়া কিছু গোলাঘাটখনত চব হাসি বিকি কিছুমানে গাড়ী লৈছে কিছুমানে ঘৰ বনাইছে মানে বহুত উন্নত দেখিছো যে হাসি গছৰ ব্যৱসায় কৰি তো আপুনি তেনে ক্ষেত্ৰত কি বুলি ক'ব মানুহবিলাকক মানে যোনবিলাকৰ ধৰি লওক গছ গছনি ৰোৱা নাই এনেকুৱা হাসি আপুনি কি ক'ব তেখেতসকলে নাই মই এইটো মেছেজ দিব খোজো যে মানে সেইটো এই গছটো লগালে আমি এইটো লাভৱান কিন্তু বহুত মানুহে সেইটো খেতিত কৰিবলৈ অলপ কিবা এলা কৰে কাৰণ কি ইয়াত পোকৰ ওপৰত নিৰ্ভৰ কৰি এই গছটো প্ৰডাক্ট নহয় এই মানে সেইটো বস্তু পদ্ধতিটো আমি যাব নালাগে নতুন এইটো সাইন্টিফিক্যালি যিটো বৈজ্ঞানিক পদ্ধতি যিটো প্ৰডাক্ট হয় সেইটো চিষ্টেমত আমি যাব লাগিব সেইটো বস্তু যদি আমি খেতি কৰিব যাওঁ তেতিয়া আমাৰ খেতি আমি লাভৱান হয় তো দেখিছে চক কিমান এই দাদাক আৰু কেইটামান প্ৰশ্ন সুধিম চক এইবিলাক কিমান তেওঁ লগাই থৈছে আৰু দাদা আপুনি কওকচোন এজোপা ধৰি লওক এই সৰু গছ যেনিবা এই সৰু গছত আপোনাৰ মেডিচিন লগাওঁতে কিমান টকা খৰচা পৰিব
সেইটো মেক্সিমাম 3,000 to 4,000 যাব মানে এজোপা গছত আৰু যদি গছজোপা ডাঙৰ হয় তেতিয়াতো বেছি যাব চাগে বেছি যাব আচ্ছা কিন্তু এইবিলাক পইচাটো ওলাই যাব পিছত না ওলাই যাব একদম আৰামছে আপুনি গোটেই গছত লগাই দিছে না প্ৰত্যেক গছতো আমি লগাই দিওঁ তো দেখিলে একটা গছ বাদ দিয়া নাই কিন্তু যিকেইটা মানে সৰু সেই সৰুটো মই ৰাখি থৈ দিছোঁ আৰু বাকী ডাঙৰটো অপাৰেশ্যন কৰাৰ পিছত সেইটো লগাই দিওঁ চব তেওঁ 700জোপামান গছ আছে এইবিলাক চব তোমাৰ জুম কৰি দেখুৱাই দিয়া ধুনীয়াকৈ পাইপ ফিটিং কৰি ধুনীয়াকৈ লগাই দিছে আৰু দাদা এই যোনটো মেডিচিন এইটো ক'ৰ মানুহে আহি লগাইছে সেইটো এতিয়া হোজাই এটা কোম্পানী আছে ব্লেক ডায়মণ্ড বুলি আছিলে তেখেতৰ পৰা সেইটো মেডিচিনটো সংগ্ৰহ কৰিছে তেখেতত আহি এইটো লগোৱা কেনেকৈ চিষ্টেম কৰিব তেখেতে আমাক শিকাই থৈ গৈছে আৰু জনাইছে সেইমতে ধুনীয়াকৈ আপোনালোকে লগাই আৰু আপুনি এতিয়া কেইমাহ হৈছে লগোৱা এইটো বৰ্তমান 3 to 4 মাহ হৈছে আৰু ধৰি লওক 3 বছৰ পিছত বা নকয় তাৰপিছত সেই নতুন পদ্ধতিদি মই কামটো কৰিব দিছোঁ সেইকাৰণে সেই বস্তুকেইটাক প্ৰত্যেকজনে নলেজটো হওক জানক আপুনি মানে গছ গছনিৰ লগত লাগি থাকে এনি টাইম লাগি থাকোঁ মানে কোনটো গছ লগালে কোনটো মূল্যৱান হয় মই সিহঁতে সেইটোৱে বিচাৰি থাকোঁ মই যেতিয়া জংঘলত যাওঁ মই এইটো মূল্যৱান গছকেইটা মই চাওঁ জংঘলত মই ঘূৰি ফুৰাটো মানে সেই গছকেইটা চাওঁ কিন্তু আমাৰ অসমৰ বা আমাৰ কাৰ্বি আংলঙত কিমান মূল্যৱান গছ আছে ভিতৰত কিন্তু সেই মূল্যৱান গছকেইটা বহুত মানুহে নিচিনে সেই নিচিনাৰ কাৰণে ইয়াত কি হৈ গ'ল গোটেই পাহাৰটো জুই জ্বলোৱাই গোটেই কিবা তহিলং কৰি মানে পাহাৰ কাটি কাটি মানে গছ গছনি নাইকিয়া কৰি দিলে সেইকাৰণে মই সদায় কওঁ যিসকলে জুম খেতি কৰে তেখেতৰ যিমানখিনি এৰিয়া প্ৰয়োজন আছে সেই এৰিয়াখিনি কিবা কাটি জুইটো জ্বলাব লাগে কিন্তু এনে অনৰ্থত পাহাৰটো জুই জ্বলোৱাটো মই মোৰ ফালৰ পৰা মই ভাল নাপাওঁ মই সেইটো বিদ্ৰোহ কৰোঁ কাৰণ কি এতিয়া ইয়াত যিকেইটা গছকেইটা সেইকেইটা গছকেইটা এনেই অট'মেটিক নষ্ট হৈ যায় গছো বাঢ়িব নোৱাৰে কিন্তু গছ যদি মানে যিমান জুই জ্বলাই থাকিব এই সৰু বনকেইটা উঠি থাকে সেইটো ডাঙৰ বন গছকেইটা নুঠে সেইটো কাৰণে আমাৰ খেতি কৰিবলৈ অসুবিধা হয় সেইটো চিষ্টেম সেইটো কাৰণে আমি এইটো সদায় চবকে এইটো মেছেজ এয়াই হৈছে চব গছ গছনি ভাল পোৱা এজন লোক এতিয়া বহুতে তেওঁ কৈছে যে পাহাৰ কাটি ধ্বংস কৰি দিছে কিন্তু তেওঁ বেয়া লাগিছে কৈছে চক খেতি কৰিবৰ কাৰণে গোটেই গছ গছনি কাটিছে আৰু তেওঁ কিমান চক মূল্যৱান গছ লগাইছে দাদা আপোনাৰ ৰবৰ খেতিও আছে নেকি মই ৰবৰ খেতিটো আছে কিন্তু এতিয়া নতুন প্লেণ্টিং কৰি আছোঁ নতুনকৈ লগাবলৈ হেৰি কৰিছে আৰু এইবিলাক আপুনি হেৰি কৰিছে ন এইটো ৰবৰ বৰ্ডৰ পৰা ডিষ্ট্ৰিবিউট কৰিছিলে আচ্ছা এইটো সব বেনিফিচিয়াৰী ৱাইট সেইটো দিয়া হয় আচ্ছা এইটো সব দিয়া হৈ গ'ল কিছুমান হয়তো ৰিজেক্ট মাৰে কিছুমান ৰাখি থৈ গৈছে মানে আচ্ছা আৰু বাকীটো সব লৈ গৈছে সব প্লেণ্টিং কৰি আছে তো দেখিছে এখন তেওঁ প্ৰায় 700জোপামান এখন হাঁচি বাগান আছে আৰু তেওঁ কৈছোৱে কিমান ধুনীয়াকৈ তেওঁ চক বৈজ্ঞানিক পদ্ধতিত তেওঁ হাঁচি গছত তেওঁ এই যোনটো আগৰ মাল বুলি কয় বহুতে তো সেইটো বহাবলৈ তেওঁ মেডিচিন লগাই লৈছে আৰু দেখিলে আৰু যিসকলৰ ঘৰত হাঁচি গছ আছে যদি তেওঁলোকক পোকে ধৰা নাই তেতিয়াহ'লে আপোনালোকে এনেকুৱা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আপোনালোকেও ধুনীয়াকৈ 5 বছৰ ধৰিছোঁ তেওঁ কৈছে 3 বছৰ 5 বছৰৰ ভিতৰত আপোনালোকেও ইয়াৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰে এটা সময়ত চক গোলাঘাটত বিশেষকৈ গোলাঘাটৰ নামটো এইকাৰণে লৈছোঁ কাৰণ চক গোলাঘাট এতিয়া গোটেই ভাৰতবৰ্ষৰ কাৰণে বিখ্যাত হৈছে গোলাঘাটখনত তেওঁলোকৰ হাঁচিৰ কাৰণে বিখ্যাত আৰু সেই হাঁচি হৈছে গোটেই বিদেশত ব্যৱহাৰ হয় পাৰফিউমত আৰু সেই হাঁচি বৰ্তমান পইচা পাই আছে আমাৰ গোলাঘাটত তো মই এইকাৰণে কৈ আছোঁ চক আপোনালোকে হাঁচি গছ ৰোপণ কৰিও ইয়াৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰে আজিকালি বৈজ্ঞানিক পদ্ধতি আহি গ'ল চক য'ত নেকি আপোনালোকে ধৰি লওক অসমৰ প্ৰত্যেক জেগাতে হাঁচি গছ আছে কিন্তু পোকে নাই ধৰা তো সেই ব্যক্তিসকলে কি কৰিব আপোনালোকে এনেকুৱা বৈজ্ঞানিক পদ্ধতিত আপোনালোকে মেডিচিন লগাই ইয়াৰ পৰা 5 বছৰ বা 3 বছৰৰ ভিতৰত আপোনালোকেও ইয়াৰ পৰা ভাল এটা উপাৰ্জন কৰিব পাৰে আৰু দাদাই কৈছে চক ইয়াত ধুনীয়াকৈ এটা বটল তাৰপিছত ইয়াতে গ্ৰিল কৰিছে ধুনীয়াকৈ পাইপ ভৰাই দিছে আৰু ইয়াত মেডিচিনবিলাক গৈ থাকে ধুনীয়াকৈ তো আপোনালোকেও ওচৰে পাজৰে খবৰ কৰক যে এনেকুৱা মেডিচিন ক'ত পায় কি কথা আৰু দাদাই কৈছে এনেকুৱা সৰু গছ এজোপাত আপোনাৰ মিনিমাম 3000 টকামান খৰচ হ'ব তাতকৈ আপোনাৰ কমতো লগাব পাৰে বটলৰ ওপৰত কথা নহয় জানো দাদা বটলৰ ওপৰত কিমান পিন্ধাব বটল আৰু ডাঙৰ গছ হ'লেতো অকণমান বেছি খৰচা হ'ব আৰু মই কৈছোঁ যিসকলৰ ঘৰত পোকে ধৰি আছে সেইসকলে নলগাব কাৰণ সিহঁতৰ যোনটো অৰিজিনেল পোক আহিব সেইটোতো হৈ যাব যিসকলৰ ঘৰত পোকে নাই ধৰা সেইসকল ব্যক্তিয়ে এনেকুৱা মেডিচিন লগাই এই হাঁচি গছৰ পৰাও ভাল এটা উৎপাদন কৰিব পাৰে মানে পইচা উপাৰ্জন কৰিব পাৰে এতিয়া আমাৰ যেনেকৈ
আগৰ গছ লগাইছে যে খেতিটো কৰিছে সেইটো খেতি কৰাটো প্ৰত্যেকৰ ঘৰতো কৰিলে সেইটো মূল্যৱান গছ হয় তেতিয়া আমি এই কম সময়তে আমি প্ৰডাক্ট কৰিব পাৰোঁ।